ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ আৰু তাৰ মাজতেই কালিৰ দিনটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু অন্তিমটো দিনৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ সমষ্টিৰ ইতিমধ্যে প্ৰাৰ্থীসকলে দাখিল কৰিছে নিজৰ মনোনয়ন পত্ৰ আৰু আজিৰ দিনটো ডিব্ৰুগড়ৰ পঞ্চায়তৰ সমষ্টিসমূহত মন্ত্ৰী প্ৰশান্ত ফুকনৰ উপস্থিতিত তিনিগৰাকীকৈ বিজেপিৰ সমৰ্থিত পাৰ্টীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ সকলোফালে এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ধৰণে কুচকাৱাজ দেখিবলৈ পোৱা গৈছে কিয়নো অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন আৰু কাইলৈ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আৰু কালিৰ দিনটো হৈছে শেষৰটো দিন আৰু আপুনি যদি এতিয়াও দাখিল কৰা নাই তেনেহলে মনোনয়ন পত্ৰ দাখিল কৰক প্ৰতিটো সমষ্টিতেই তৎপৰ হৈছে এতিয়া প্ৰাৰ্থীসকল যিসকল সমৰ্থিত প্ৰাৰ্থী তেওঁলোক দাখিলৰ বাবে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে বিজেপিৰ সমৰ্থিত তিনিজন প্ৰাৰ্থীয়ে জিলা পৰিষদৰ কাৰ্যালয়ত তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে মন্ত্ৰী প্ৰশান্ত ফুকন ডিব্ৰুগড়ত 930টা ৱাৰ্ডৰ সদস্য পদৰ বাবে 1165টা ভোটগ্ৰহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আমি যেহেতু জনাইছো আজিৰ দিনটো ঠুলে ডগৰে এনেদৰে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলে তেওঁলোকে মনোনয়ন পত্ৰ দাখিলৰ বাবে গৈছে আৰু তেওঁলোকক সংগ দিছে মন্ত্ৰী প্ৰশান্ত ফুকনে আমি ডিব্ৰুগড়ৰ পঞ্চায়ত নিৰ্বাচনৰ যে সমষ্টি সেই সমষ্টিৰ কিছু দৃশ্যাংশ দেখুৱাইছো কেৱল মাত্ৰ ডিব্ৰুগড়ে নহয় আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পঞ্চায়তৰ সমষ্টি আছে সেই সমূহত যিসকল সমৰ্থিত পাৰ্টি আছে সেয়া বিৰোধীয়ে হওক বা শাসকীয় পক্ষৰে হওক তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলে এনেদৰে ঠুলে ডগৰে গৈ তেওঁলোকৰ যি মনোনয়ন পত্ৰ সেয়া ডিব্ৰুগড় আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে দাখিল কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে পূব ডিব্ৰুগড় জিলা পৰিষদৰ বাবে পুষ্পাঞ্জলি সোণোৱাল আৰু পশ্চিম ডিব্ৰুগড় জিলা পৰিষদৰ বাবে শান্তনু দুৱাৰা আৰু বকুল জিলা পৰিষদৰ বাবে নিজ প্ৰাৰ্থী মনোনয়ন পত্ৰ তেওঁলোকে দাখিল কৰা দেখিবলৈ পোৱা গৈছে আৰু মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত আছে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু মন্ত্ৰী প্ৰশান্ত ফুকনে এবাৰ বিৰোধী প্ৰায় শূন্য বুলি তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিৰোধী কটাক্ষ কৰিছে আৰু 90% বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে এইবেলি যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ডিব্ৰুগড় জিলাত 22খন জিলা পৰিষদৰ বাবে অনুষ্ঠিত হ'ব লগত থাকিব 7খন আঞ্চলিক পঞ্চায়ত আৰু 93খন গাঁও পঞ্চায়তৰ অন্তৰ্গত 930টা ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰায় 1165টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ইতিমধ্যে মে মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব দুটাকৈ পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ লগে লগে এতিয়া যেহেতু নিৰ্বাচনী আয়োগৰ তৰফৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ যি ভোট গণনা বা ভোট যি অনুষ্ঠিত হোৱাৰ দিন উল্লেখ কৰা হৈছে ইয়াৰ পিছতে বিৰোধী তথা শাসক পক্ষৰ মাজত নিৰ্বাচনী ৰণকৌশল নিৰ্বাচনী কুচকাৱাজ দেখিবলৈ পোৱা গৈছে যিমানেই নিৰ্বাচনৰ দিনসমূহ চাপিছে সিমানেই ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলা দেখিবলৈ পোৱা গৈছে যিসমূহ এলেকাত অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন সেই এলেকাসমূহত এতিয়া বিভিন্ন ধৰণে প্ৰাৰ্থীসকলে তেওঁলোকে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু বিভিন্ন ধৰণে সাধাৰণ ৰাইজৰ মন জয় কৰাও দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে 20 এপ্ৰিলৰ পৰা তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিব বুলি উল্লেখ কৰিছে আৰু ইয়াৰ লগতে এতিয়া এনেদৰে জোৰদাৰভাৱে নিৰ্বাচনী যি ৰণকৌশল সেয়া আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত প্ৰতিটো সমষ্টিতে হৈছে প্ৰাৰ্থীসকল কিয়নো মাজত মাত্ৰ আজিৰ দিনটো বাকী আছে আৰু কাইলৈ হৈছে অন্তিম দিন আৰু কালিৰ দিনটোৰ পিছত কোনো প্ৰাৰ্থীয়ে তেওঁলোকে বিচাৰিলেও মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিব আৰু সেয়েহে ইতিমধ্যে প্ৰাৰ্থীসকলৰ মাজত এতিয়া তৎপৰতা দেখিবলৈ পোৱা গৈছে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ যি সহায় কৰা বা তেওঁলোকক সহযোগ কৰা যিসকল ব্যক্তি আছে সেই কাৰ্যকৰ্তাসকলৰ লগত এনেদৰে ঠুলে ডগৰে গৈ তেওঁলোকে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 3টা জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে আমাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত পূব আৰু পশ্চিমত অলৰেডি নমিনেশ্যন দিয়া হ'ল আৰু আমি ভাবোঁ যে আগন্তুক দিনত এই জিলা পৰিষদৰ পৰাই আমাৰ 2জন প্ৰাৰ্থীয়ে মনোনীত হ'ব ৰাইজৰ আশীৰ্বাদত আৰু বৰ্তমান আমাৰ চৰকাৰখনৰ যিখিনি কাম যি ধৰণে আমাৰ উন্নয়নমূলক কামত আমাৰ কাম আগবঢ়াই লৈ গৈছে সেইখিনিৰ ওপৰত প্ৰতিষ্ঠিত হৈয়ে আমি আগন্তুক দিনত আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে
ৰাইজে ভোটদান কৰিব। বিৰোধী শূন্য হৈ যাব নেকি এবাৰ? চাওক, এতিয়া যিখিনি পৰিস্থিতি আমি দেখিছোঁ সেই পৰিস্থিতিটো আমাৰ এডভান্টেজ প্ৰায় 90% আমাৰ এডভান্টেজ আছে। ডিব্ৰুগড় জিলাত কিমান ডিব্ৰুগড় জিলাতো আমাৰ যোৱাবাৰৰ মেজৰিটি আছিলে। আমাৰতো এটা মনত আছে যে আমি ভাবিছোঁ যে আমি 22টা ছিটৰ ভিতৰত আমি 22টা ছিটেই আমি পাব লাগে, যদি একো হিন্দেই নহয়। কিন্তু আমাৰ গোটেই পৰিস্থিতিটো চাই আমি 22টা ছিটেই পাব লাগে। ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মোক দলীয়ভাৱে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে, আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকক তেখেতকো ধন্যবাদ জনাইছোঁ। গতিকে মই ৰাইজৰ হকে যিহেতু যোৱাটো 2টা বৰ্ষ মই যিহেতু কাম কৰি আহিছোঁ, আৰু এইবাৰো ঠিক জয় নিশ্চিত কৰি মই ৰাইজৰ হকে যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰি পুনৰবাৰ আকৌ মই 100% জয় নিশ্চিত কৰি আকৌ ৰাইজৰ হকে কাম কৰি যাম বুলি আশা প্ৰকাশ কৰিছোঁ। কৰোণাৰ কাৰণে 2 বছৰ আপোনালোকে কাম কৰিব নাপালে, এবাৰ পুনৰুজ্জীৱন কি কাম আপুনি হাতত লৈছে? হয়, নিশ্চয়কৈ। যিহেতু মই এগৰাকী মহিলাৰ বাবে যিখিনি আঁচনি আৰু মহিলাসকলক লগত লৈ যাতে মই আগবাঢ়ি নিব পাৰোঁ সেইখিনি কৰিম, আৰু যিখিনি সমস্যা আৰু এই 2টা বছৰত আমাৰ পিছ পৰি গৈছিল সেইখিনি সমস্যা মই যাতে এইটো বৰ্ষত মই যাতে সমাধান কৰিব পাৰোঁ নিশ্চয়কৈ আশা প্ৰকাশ কৰিছোঁ। মই আজি এইবাৰ প্ৰথম নিৰ্বাচনীত অৱতীৰ্ণ হৈছোঁ। মই এই নিৰ্বাচনী অৱতীৰ্ণ হৈ মই যিটো জিলা পৰিষদৰ ডিব্ৰুগড় পূব জিলা পৰিষদৰ যি প্ৰাৰ্থিত্ব পালোঁ, তাৰ কাৰণে মই সকলোকে শক্তিমন্ত্ৰী মহোদয়, তাৰপিছত তাৰপৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়ালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই আজি যি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ, যি প্ৰাৰ্থী হৈছোঁ, তাৰ কাৰণে মই 100% মই জয়লাভ কৰিম বুলি আশাবাদী। আৰু এই জয়লাভ কৰিয়ে মই মোৰ চৰকাৰৰ যিবোৰ আঁচনিৰ ওপৰত মই চকু ৰাখি মই নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিম, আৰু যেনেকৈ যি হয় মই কৰি যাম বুলি আশা ৰাখিছোঁ। যদি জয়ী হয় আপুনি প্ৰথমতে মোহনবাৰী জিলা পৰিষদটো বহুখিনি কাম কৰিবলগীয়া আছে, তেনে ক্ষেত্ৰত কি কাম কৰিব? মই নিৰ্বাচনী জয়ী হৈ মোহনবাৰী জিলা পঞ্চায়তত প্ৰথমতে চাম কি বস্তু এতিয়ালৈকে হ'বলৈ বাকী আছে, তাৰ ওপৰত মই তদাৰক কৰিম, আৰু পঞ্চায়তৰ সচিব আৰু যি আমাৰ সভাপতি বহিব তেখেতলোকৰ লগত আলোচনা কৰি মই কেনেকৈ পঞ্চায়তৰ উন্নতিৰ হকে কাম কৰিব পাৰোঁ তাৰ ওপৰত মই সিদ্ধান্ত গ্ৰহণ কৰিম। ৰাইজৰ মাজলৈ কি আস্থা আৰু হেৰি লৈ যাব? ৰাইজৰ এতিয়া যিবোৰ আঁচনি ৰূপায়ণ হৈছে সেই আঁচনিৰ ওপৰত মই কিছুমান মানুহে ধৰক আপোনাৰ কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈছে, কেনেকৈ বঞ্চিত হৈছে, কি হৈছে, তাৰ ওপৰত মই বিবেচনা কৰি কেলৈ পোৱা নাই তাৰ ওপৰত বিবেচনা কৰি প্ৰত্যেককে মই আঁচনি দিবলৈ সমৰ্থন হ'ম বুলি আশা ৰাখিছোঁ। নমস্কাৰ, নাম শ্ৰী খগেন ৰাজৱাৰ। মই ভাৰতীয় জনতা পাৰ্টিৰ বকুল জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক আগবঢ়াইছে, আৰু আজি মই ইয়াত নিজৰ প্ৰাৰ্থিত্ব দি নমিনেশ্যন দাখিল কৰিবৰ কাৰণে আহিছোঁ। কেনে আশা কৰিছে? নিশ্চয় ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চৰকাৰ কেন্দ্ৰতো আছে, অসম চৰকাৰতো আছে, আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যথেষ্টখিনি কাম কৰি আছে, আৰু আমাৰ আশাবাদী যে প্ৰত্যেকটা নিৰ্বাচনত যেনেকৈ আমি জয় লাভ হৈছোঁ, নিশ্চয় বকুল জিলা পৰিষদৰ আমি প্ৰত্যেকজন প্ৰাৰ্থী এইবাৰ জয় লাভ হ'ম। কিয় ভোট দিব বুলি ভাবিছে আপোনালোকে ৰাইজে? আপোনালোকে জানে যে প্ৰত্যেকটা সমস্যা, যিকোনো সমস্যা হ'লেই অসম চৰকাৰে কিন্তু গুৰুত্ব সহকাৰে লয়, প্ৰতিটো সমস্যাৰ কিন্তু গুৰুত্ব সহকাৰে লয়, আৰু আজিৰ দিনত এই পঞ্চায়ত নিৰ্বাচনত আমাৰ গাঁও হওক, বাগিচা হোক, ওচৰ পাজৰৰ যিবোৰ ব্যক্তিগত সমস্যা, সৰু সৰু সমস্যাবিলাক আমি পঞ্চায়ত নিৰ্বাচনৰ যোগেদি জিকাৰ পিছত এইখিনি সমাধান হ'ব, আৰু চৰকাৰে তাৰ কাৰণে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ যি ক্ষমতা, সেই ক্ষমতাও পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক কিন্তু আগবঢ়াইছে, তাৰ কাৰণে এক সুযোগ প্ৰদান কৰিছে। নিশ্চয় আমি 11 তাৰিখে ৰিজাল্ট দিব, আমি নিশ্চয় জয় হ'ম।